Hi guys, welcome back to our YouTube channel Economic Job Preparation. আজি আমি এডিও ইণ্টাৰভিউ কাৰণে নটিচ এখন ৰিলিজ কৰিছে APSC। সো আপোনালোকে নিশ্চয় গম পাই চাগে আমাৰ জুবিনদাৰ খবৰটো। সো জুবিনদাৰ বিষয়েনো কি ক'ম আপোনালোকক, নিশ্চয় আপোনালোকে চবে গম পাইছেই। লগতে ক'বলৈ ভাষা নাই, মানে কেনেকৈ বুজাওঁ, নিজকে বুজাব পৰা নাই। তথাপিও আপোনালোকৰ ভাৱে APSC যোনটো নটিচ ৰিলিজ কৰিছে সেইটোকে আপোনালোকক জনাবৰ কাৰণে এইটো ভিডিঅ'টো বনালোঁ। আপোনালোকৰ 22 তাৰিখ আৰু 23 তাৰিখে যোনটো ইণ্টাৰভিউ আছিলে, সেইটো ইণ্টাৰভিউ 25 আৰু 26লৈকে ৰিচিডিউল কৰা হৈছে। লগতে আপোনালোকৰ যোনটো ইণ্টিমেশ্যন লেটাৰটো সেইটো একেই থাকিব, তাতে কোনো চেঞ্জ নাথাকিব। সো সেইখনেই আপোনালোকে লৈ যাব। লগতে জাষ্ট সেইটো আপোনাৰ 22 আৰু 23 তাৰিখৰ ডেটটো ৰিচিডিউল কৰা হৈছে। সো সেয়াই আছিল আজিৰ ভিডিঅ'টো। আৰু জুবিনদাৰ বিষয়ে কিনো ক'ম, আপোনালোকৰ নিশ্চয় অৱগত, তেওঁৰ বিষয়ে বহুতো ক্লু ওলাইছে। তথাপিও আমি এটাই বিচাৰোঁ যে জুবিনদাই ন্যায় পাওক। যদি কোনোবাই যদি তাতে ভুল কৰিছে বা কিবা যদি প্লেনিং কৰি তেওঁক তালৈ গৈছে বা কাৰোবাৰ যদি ভুল আছে, দোষী হৈছে, তেওঁক শাস্তি দিব লাগে আৰু ন্যায় পাব লাগে। জুবিনদাই ন্যায় পোৱা মানে অসমৰ জনসাধাৰণে ন্যায় পাব। সো আৰু ক'বলৈ ভাষা নাই। এইদিনা বহুতেই বেয়া লাগিছিলে। আমিও ফ্লেটত আছিলোঁ, ফ্লেটতে ওচৰতে থকা অসমৰে ভাইটি এজনে আহি পিনি তাকে কোনোবা ফোন কলতে জনাই দিয়ে চাগে, তেনেকৈ আমিও গম পাইছিলোঁ। কিন্তু ক'বলৈ কি ক'ম, তাৰপাছতে এইদিনাৰ পৰা একো খাবলৈ মন যোৱা নাই বা কিবা ভালকৈ মনোযোগ দিব পৰা নাই, তেনেকুৱা হৈ গ'ল। অফিচতো কামত মনোযোগ দিব পৰা নাই। কিন্তু এই ভাইটিজনে আহি পিনি তেনেকৈ জনাই দিলে জুবিনদা তেনেকুৱা হ'ল বোলে। কিন্তু প্ৰথমতে শুনি পিনিতো বিশ্বাস কৰিবই পৰা নাছিলোঁ। তথাপিও কি ক'ম, আৰু যাতে জুবিনদাৰ আত্মাই শান্তি পাওক, স্বৰ্গগামী হওক, তাৰে কামনা কৰিছোঁ। আৰু আজিলৈ এইটো ভিডিঅ' ইমানতে সামৰিছোঁ। আৰু ইয়াতে আপোনালোকৰ 22 আৰু 23 তাৰিখৰ যোনটো ডেট অফ ইণ্টাৰভিউ আছিলে, এইটো 25 আৰু 26 তাৰিখলৈকে ৰিচিডিউল কৰা হৈছে। চ' ধন্যবাদ।